আচলতে কথাটো এনেকুৱা যে কলাজল নদীত আপোনালোকে জানে এই কলাজল নদীটোত প্ৰত্যেক বছৰে বান আহিলে এই নদীটোৰ পানী অভাৰফ্লো হয় আৰু হৈ পেলাই ওচৰৰ গাঁওবিলাক ননৰা কৰৰা তাৰপিছত ৰাধাকুচি তাৰপিছত আমাৰ বৰপানাৰা ইফালে আমাৰ কলাজলৰ এই অঞ্চল জালিমুৰা এই অঞ্চলবিলাকত পানী অভাৰফ্লো হয় কাৰণ যিটো বান্ধ আছে সেইটো এগ্ৰিকালচাৰ বান্ধৰ বহুত এগ্ৰিবান বহুত দিনৰ আগৰে এতিয়া এইবাৰ আমাৰ আজি দুদিন আগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া আহিছিল প্ৰাকৃতিক দুৰ্যোগ বিভাগৰ মন্ত্ৰী ৰেভিনিউ মিনিষ্টাৰ আহি ক'লে যে এনেকুৱা যদি বানৰ ক'ৰবাত আশংকা আছে বা যদি এনেকুৱা বান হোৱাৰ যদি পানী এনেকুৱা হৈ যায় কৃত্ৰিমভাৱে তেতিয়া সেইবিলাক ঠাইত আগতীয়াকৈ চাৰ্কুল অফিচাৰ আমি থাকি আমি এই বান পৰিভ্ৰমণ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু আজি সেইকাৰণে চাৰ্কুল অফিচাৰ আমি বিডিঅ' আমি গোটেইবিলাকে অকণমান চালোঁ পৰিৱেশটো আজি দেখিছোঁ পানী কমি আছে আৰু ভৱিষ্যতে যদি পানী এই 2-3 দিনত বৰষুণ বাঢ়ে তেতিয়া কিন্তু পানী মানে পাৰ হৈ যোৱাৰ এক সম্ভাৱনা আছে ইতিমধ্যে খেতি পথাৰবিলাক অলপ নষ্ট হৈছে আৰু তেতিয়া আমি যদি মানুহৰ ঘৰত পানী সোমায় বা মানুহৰ ঘৰ ক্ষতি কৰে তেতিয়া আমি ৰিলিফ কেম্পৰ বা এনেকুৱা ধৰণৰ ব্যৱস্থা আমি আগতীয়াকৈ কৰাৰ এক সিদ্ধান্ত লৈ থৈছোঁ আৰু ইতিমধ্যে আমাৰ ৰেভিনিউ মিনিষ্টাৰে নিৰ্দেশনা দিছেই যে এনেকুৱা যিবিলাক ভাৰ্নাৰেবল পইণ্ট আছে এই পইণ্টবিলাক পৰ্যবেক্ষণ কৰি চক্ৰ বিষয়াক আগতীয়াকৈ এইবিলাক পইণ্ট আউট কৰিব দিয়া হৈছে আৰু আমিও কৈছোঁ আপোনালোকে অলপ সেনেকৈ ঠাইবিলাকত আপোনালোকে পৰিভ্ৰমণ কৰি অঞ্চলবিলাকত ক'ত ক'ত পানী হ'ব পাৰে কৃত্ৰিম বানপানী আৰু তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ম এবাৰ আগতীয়াকৈ আমি সিদ্ধান্ত লৈছোঁ আৰু সেইকাৰণে আমি অকণমান এইখিনি পৰিভ্ৰমণ কৰিছোঁ আৰু ভগৱানে যদি নকৰক বৰষুণ যদি আহে নিশ্চয় আমি বিহিত ব্যৱস্থা আমি ল'ম তাৰ কাৰণে আমি আগতীয়াকৈ এক সতৰ্কতামূলক এক ব্যৱস্থা আমাৰ স্থানীয় ৰাইজসকল ইয়াত থকা প্ৰতিনিধিসকল আমাৰ কাৰ্যকৰ্তাসকলকো কৈছোঁ আপোনালোকে অলপ ইয়াত নজৰ ৰাখিব আৰু সংবাদ মাধ্যমকো কৈছোঁ আপোনালোকে অলপ আচলতে কথাটো এনেকুৱা যে কলাজল নদীত আপোনালোকে জানে এই কলাজল নদীটোত প্ৰত্যেক বছৰে বান আহিলে এই নদীটোৰ পানী অভাৰফ্লো হয় আৰু হৈ পেলাই ওচৰৰ গাঁওবিলাক ননৰা কৰৰা তাৰপিছত ৰাধাকুচি তাৰপিছত আমাৰ বৰপানাৰা ইফালে আমাৰ কলাজলৰ এই অঞ্চল জালিমুৰা এই অঞ্চলবিলাকত পানী অভাৰফ্লো হয় কাৰণ যিটো বান্ধ আছে সেইটো এগ্ৰিকালচাৰ বান্ধৰ বহুত এগ্ৰিবান বহুত দিনৰ আগৰে এতিয়া এইবাৰ আমাৰ আজি দুদিন আগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া আহিছিল প্ৰাকৃতিক দুৰ্যোগ বিভাগৰ মন্ত্ৰী ৰেভিনিউ মিনিষ্টাৰ আহি ক'লে যে এনেকুৱা যদি বানৰ ক'ৰবাত আশংকা আছে বা যদি এনেকুৱা বান হোৱাৰ যদি পানী এনেকুৱা হৈ যায় কৃত্ৰিমভাৱে তেতিয়া সেইবিলাক ঠাইত আগতীয়াকৈ চাৰ্কুল অফিচাৰ আমি থাকি আমি এই বান পৰিভ্ৰমণ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু আজি সেইকাৰণে চাৰ্কুল অফিচাৰ আমি বিডিঅ' আমি গোটেইবিলাকে অকণমান চালোঁ পৰিৱেশটো আজি দেখিছোঁ পানী কমি আছে আৰু ভৱিষ্যতে যদি পানী এই 2-3 দিনত বৰষুণ বাঢ়ে তেতিয়া কিন্তু পানী মানে পাৰ হৈ যোৱাৰ এক সম্ভাৱনা আছে ইতিমধ্যে খেতি পথাৰবিলাক অলপ নষ্ট হৈছে আৰু তেতিয়া আমি যদি মানুহৰ ঘৰত পানী সোমায় বা মানুহৰ ঘৰ ক্ষতি কৰে তেতিয়া আমি ৰিলিফ কেম্পৰ বা এনেকুৱা ধৰণৰ ব্যৱস্থা আমি আগতীয়াকৈ কৰাৰ এক সিদ্ধান্ত লৈ থৈছোঁ আৰু ইতিমধ্যে আমাৰ ৰেভিনিউ মিনিষ্টাৰে নিৰ্দেশনা দিছেই যে এনেকুৱা যিবিলাক ভাৰ্নাৰেবল পইণ্ট আছে এই পইণ্টবিলাক পৰ্যবেক্ষণ কৰি চক্ৰ বিষয়াক আগতীয়াকৈ এইবিলাক পইণ্ট আউট কৰিব দিয়া হৈছে আৰু আমিও কৈছোঁ আপোনালোকে অলপ সেনেকৈ ঠাইবিলাকত আপোনালোকে পৰিভ্ৰমণ কৰি অঞ্চলবিলাকত ক'ত ক'ত পানী হ'ব পাৰে কৃত্ৰিম বানপানী আৰু তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ম এবাৰ আগতীয়াকৈ আমি সিদ্ধান্ত লৈছোঁ আৰু সেইকাৰণে আমি অকণমান এইখিনি পৰিভ্ৰমণ কৰিছোঁ আৰু ভগৱানে যদি নকৰক বৰষুণ যদি আহে নিশ্চয় আমি বিহিত ব্যৱস্থা আমি ল'ম তাৰ কাৰণে আমি আগতীয়াকৈ এক সতৰ্কতামূলক এক ব্যৱস্থা আমাৰ স্থানীয় ৰাইজসকল ইয়াত থকা প্ৰতিনিধিসকল আমাৰ কাৰ্যকৰ্তাসকলকো কৈছোঁ আপোনালোকে অলপ
ইয়াত নজৰ ৰাখিব আৰু সংবাদ মাধ্যমকো কৈছোঁ আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।